সরকার আমার পুলিশ আমার মতে চলে ডিসিয়ে আমার কথা শুনে ৰাজনৈতিক নেতাৰ হাতৰ পুতলা অসম আৰক্ষী ৰাষ্ট্ৰপতিৰ নিচান পোৱা অসম আৰক্ষীৰ নিজস্বতা বুলিবলৈ একোৱে নাই এই কথা আমাৰ নহয় এই কথা স্পষ্ট হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ কথাত তাৰ পিছতে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰশ্নৰ ৰাজ্যত আসলতে কি শাসন চলিছে এয়া গণতন্ত্ৰ নে ৰাজতন্ত্ৰ গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত এজন মন্ত্ৰীয়ে মন গ'লে কাৰোবাক জেলত ভৰাব পাৰে নেকি নিৰ্বাচনী প্ৰচাৰ সভাত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰে ভাষণ প্ৰদান কৰিলে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই এইটো অভদ্ৰামী নহয়নে এই যে এনেকে এইটো ইমান কোনোবা আগত পৰিছে নেকি এনেকে হৰ্ণ মাৰি এইটো অভদ্ৰামী নহয় নেকি এইটো অভদ্ৰামী হয়নে নহয় কওকচোন আমি কাৰোবাক তেনেকুৱা কৰিছো নেকি এই অভদ্ৰামীৰ আমি উত্তৰ দিম 8 তাৰিখে কেনেকৈ সকলোৱে পদুম ফুলৰ ছবি বিস্কুট আমি ভোট দিম আমি তেনেকুৱা কৰিম নেকি আমি ভদ্ৰ মানুহ তেনেকুৱা কৰিম নেকি চৰকাৰ আমাৰ পুলিচে আমাৰ কথা চলে ডিচিয়ে আমাৰ কথা শুনে আমিতো গোটেইকেইটাকে ভৰাই দিব পাৰোঁ নোৱাৰোঁ কওকচোন এই অভদ্ৰামী কৈছে ভৰাই দিব পাৰোঁ নোৱাৰোঁ যে এইবিলাক আমি নকৰোঁ আমি অভদ্ৰ মানুহ নহয় আমি কাম কৰিবলৈ আহিছোঁ ৰাইজক সেৱা কৰিবলৈ আহিছোঁ মানুহবিলাক আমি কৰা নেকি এনেকৈ হৰ্ণডাল বজাই গৈ আছে আমি কৰা নেকি কওকচোন এই ৰাস্তাত থকা মানুহবিলাক কৰা নেকি আমাৰ মিটিংখনৰ পৰিৱেশটো বেয়া কৰিবলৈ এই কাম কৰিছে কিন্তু এইবিলাক কৰি লাভ নাই জেপিপি নেতৃবৃন্দ আপোনালোকক আমি ভয় নাখাওঁ আপোনালোকক হৰুৱাই থৈ যাম এটাও ভোট পাবলৈ নিদিওঁ ভেট কৰিলে ভোটেই পাবলৈ নিদিওঁ আমাৰ আমি যদি ভেট কৰোঁ আমি আপোনালোকক ওলাবও নিদিওঁ এনেকুৱা অভদ্ৰামী কৰা বন্ধ কৰক মই এই ৰাজহুৱাভাৱে সকীয়াই দিছোঁ আপোনালোকে যে বিজেপিক ভাল পায় কাৰণে মিটিঙত আহিছে আমি কি জবৰদস্তি আনিছো নেকি আপোনালোকক কোনোবাই জবৰদস্তি আনিছে নেকি মানে এই জেপিপিক যে আপোনালোকক অসন্মান কৰিছে নাই কওক মোকতো বাদ দিয়ক মই বাৰু বাহিৰৰ মানুহ মোক বাদ দিয়ক আপোনালোকক অসন্মান কৰিছে নাই কওক আপোনালোক যে মিটিঙলৈকে আহিছে সিহঁতৰ গা জ্বলিছে হয়নে সিহঁতৰ গা জ্বলিছে আৰু সেইকাৰণে অভদ্ৰামী কৰিছে এই অভদ্ৰামীৰ পুতক আমি কেনেকে তুলিম সকলোৱে পদুম ফুলৰ ছবিত চাপ মাৰিব শাসকীয় পক্ষত থাকিলেই এজন জনপ্ৰতিনিধিয়ে প্ৰশাসন যন্ত্ৰটোক নিজ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে নেকি মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰে নে শাসকীয় দলৰ মন্ত্ৰী হোৱাৰ বাবে ভয় ভাবুকি দিও সাৰি যায় সেয়া সময়ত লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট নিউজ নাও